সৰু মাছেৰে টেঙা জোল খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবাচোন। মই কিন্তু খুবেই ভাল লাগে দেই। আৰু টেঙা বুলি ক'লে বেলেগ টেঙা নহয় বাৰু, টেঙেচিৰে বনাইছিলোঁ। আমাৰ ঘৰৰ মন্দিৰটোৰ ওচৰত যে ঢেৰ টেঙেচি হৈছিলে, আৰু জেগাখিনিও যিহেতু চফা, আৰু সৰু মাছ আনিলে, সৰু মাছ অনা দেখি ভাবিলোঁ মানে টেঙেচিৰে বনাওঁ আজি। তাৰপিছত মই পাকঘৰত আছিলোঁ বেলেগ কাম কৰি, মানে ভাতে বনাই আছিলোঁ। তেতিয়া দৌৰাদৌৰিকৈ আহি মই টেঙেচি অকণমান ছিঙিলোঁ, আৰু টেঙেচিখিনি যিহেতু চফাই সেইকাৰণে ছিঙাটো বেছি সময় লগা নাই, জল্দি জল্দি ছিঙিলোঁ। ধুই পখালি মই চাহ বনোৱা সাঁচটোতে উতলিব দিলোঁ জোখমতে অকণমান পানী দি, আৰু ইয়াত আঞ্জাখনত দিবলৈ আলুও দিছোঁ এটা। তাৰপিছত ইয়াত মাছখিনি ভাজি লৈছোঁ, আৰু টেঙেচিখিনি ঠাণ্ডা হোৱাত মানে 5 মিনিটমান সময় উতলিবলৈ দি গেছ বন্ধ কৰি দিলোঁ, আৰু ধুনীয়াকৈ ইয়াৰ ৰসখিনি ৰাখি মই ইয়াৰ জাবৰখিনি পেলাই দিলোঁ। তাৰপিছত আনফালে কেৰাহী গৰম হ'বলৈ দিলোঁ, পাঁচফোৰণ দিলোঁ, আৰু পিঁয়াজ আৰু জলকীয়া দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজিয়ে মই ইয়াতে আদা নহৰু দি দিছোঁ এচামুচ, আৰু আদা নহৰুখিনি কেঁচা গন্ধটো যোৱালৈকে ভাজিলোঁ। আৰু তাৰপিছত ইয়াত মই দি দিছোঁ হালধি জোখমতে, হালধিখিনি দি ভালদৰে লৰাই ল'লোঁ। তাৰপিছত মই ইয়াত বইল কৰি থোৱা আলুখিনি যে মই ধুনীয়াকৈ ভাঙি লৈছোঁ, ভাঙি এতিয়া ইয়াত মই দি দিলোঁ। আৰু আলুখিনি ভালদৰে লৰাই মই অকণমান দেৰি আলুখিনি ভাজিলোঁ। আলুখিনি আচলতে ধুনীয়াকৈ ভাজি ল'লেহে আঞ্জাখনৰ সোৱাদটো বেছি ভাল হয়। তাৰপিছত অকণমান দেৰি ভাজিলোঁ, ভাজি এতিয়া মই ইয়াত সেই টেঙেচিৰ জোলখিনি ইয়াতে দি দিলোঁ। তাৰপিছত লৰাই লৈছোঁ, আৰু আঞ্জাখন উতলিবলৈ দিলোঁ। আৰু আঞ্জাখন উতলাত এতিয়া মই ইয়াতে দি দিম মাছ। তাৰ আগত কেঁচা জলকীয়া এটা আৰু দি দিছোঁ, জ্বলা অকণমান কম হ'ব বুলি ভাবি, ছোৱালীজনীৰ ভয়তে দিয়া নাছিলোঁ। তাৰপিছত ভাবিলোঁ তাইতো খাব পাৰেই, দিয়ে দিলোঁ আৰু। তাৰপিছত এতিয়া দিছোঁ সৰু মাছখিনি, লগতে পিচ মাছ 2 পিচো দিছোঁ, যিহেতু মোৰ ছোৱালীজনীক সৰু মাছ খুৱাবলৈ ভয় কৰোঁ কাঁইটৰ বাবে, আৰু লগতে মোৰ ভাইটি এটা আছিলে, সি সৰু মাছ খাবলৈ ভাল নাপায়, সেইবাবে সিহঁত দুয়োটাৰ বাবে পিচ মাছ 2 পিচ দি দিলোঁ। আৰু ইয়াৰ সোৱাদ অনুসৰি নিমখ দিলোঁ, আৰু অকণমান জিৰা গুড়ি বাছ, আৰু ভালদৰে লৰাই লৈছোঁ। আৰু এতিয়া শেষত অকণমান মান ধনিয়াৰ পাত কাটি দিছোঁ। আজিকালি যে ধনিয়াতকৈও মান ধনিয়াৰ গোন্ধটোৱে মোৰ বেছি ভাল লগা হৈছে, সেইবাবে আজিকালি মই বেছি মান ধনিয়াই ব্যৱহাৰ কৰোঁ, আৰু খায়ো ভাল লাগে দিয়কচোন। আৰু ধুনীয়াকৈ উতলিল, আঞ্জাখন ৰেডি হৈ গ'ল। আৰু চাওকচোন কিমান ধুনীয়া কালাৰ এটা আহিছে। আৰু আপোনালোকে এনেদৰে খাই নে নাখায় কমেণ্ট কৰি জনাবচোন। খায়ে বাৰু চবেই, মই আৰু এনেই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আৰু আজিলৈ আহোঁ, বাই।